আজি বাস্কাৰ জালাহত বিত্তীয় সাক্ষৰতা কেন্দ্ৰ মুকলি। আজি বাস্কাৰ জিলাৰ জালাহত এটি বিত্তীয় সাক্ষৰতা কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰটো মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে মানুহৰ মাজত বিত্তীয় সচেতনতা বৃদ্ধি কৰা। লগতে মানুহবিলাকে কেনেকৈ চৰকাৰে প্ৰদান কৰা সুবিধাসমূহ ল'ব পাৰে সেই বিষয়ে জানিবলৈ থাকিলে তেওঁলোকে জনাই দিব বুলি জানিবলৈ দিয়ে। লগতে কেন্দ্ৰটোৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য প্ৰকাশ কৰে। বাস্কাৰ জালাহৰ পৰা কণমণি শৰ্মা ৰিপৰ্ট বি নিউজ আছাম। চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেচি এইটো জালা ব্লকত তেওঁলোকে কোৱা কামখিনি কৰি নিজৰ ফালৰ পৰা পইচা জমা দি নিজৰ বহুত বেছি লোকচান কৰে। আমি ধৰক এইখিনি এটা সৰু উদাহৰণ য'ত আমাৰ সাক্ষৰতাৰ প্ৰয়োজন আছে। গতিকে আমি ভাবোঁ এই চেণ্টাৰটোৱে মানুহৰ মনৰ পৰা ডাউটছবিলাক ক্লিয়াৰ কৰি এই পইচাখিনি ব্যৱহাৰ কেনেদৰে কৰা উচিত, আমি ইনকাম চ'ৰ্চ হিচাপেনো এটাৰ বাহিৰে বেলেগ ৰাস্তা ল'ব পাৰোঁ নে নোৱাৰোঁ। আমি যদি সঁচাকৈ লাভান্বিত হ'ব বিচাৰিছোঁ, চৰকাৰৰ হাতত বিভিন্ন আঁচনি আছে। আমি সাধাৰণ মানুহ অতি কম ইনকামৰ মানুহেও আমি নিজকে লাভান্বিত কৰিবলৈ ইয়াৰ উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ 12 টকীয়া ইঞ্চুৰেঞ্চ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জালাহত এতিয়া প্ৰথমবাৰৰ বাবে বিত্তীয় সাক্ষৰতা কেন্দ্ৰ এটাৰ আজি শুভাৰম্ভ হ'ল। ইয়াতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম, যিবিলাক নিশ্চয়কৈ জালাবাসীৰ কাৰণে বহুতো লাভদায়ক হ'ব বুলি আমি ভাবোঁ। আৰু বৰ্তমানলৈকে আমি স্থানীয় ব্যক্তিসকলৰ ফালৰ পৰা বহুতখিনি সহযোগ আৰু শুভেচ্ছা পাইছোঁ। কিন্তু মই যদি ক'ব যাওঁ, ইকনমিক পিছিল ফাউণ্ডেশ্যনৰ উদ্যোগত আমি এই প্ৰচেছটো কেৰি কৰিম, হুইচ ইজ ফাণ্ডেড বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। কিন্তু আমি মানুহবিলাকৰ মাজলৈ আচলতে এইটো আউটৰিচ প্ৰগ্ৰেম এটা হ'ব। আমি মানুহবিলাকৰ মাজত গৈ মানুহবিলাকক বিত্তীয়ভাৱে সচেতন কৰিবলৈ, সজাগ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। লগতে আমি আজিকালি ধৰক আমি চবেই গম পাওঁ আমি কিমান ধৰণৰ ফ্ৰড বা বেয়া মনোভাৱৰ মানুহবিলাকে আহি আমাৰ মাজত সোমাই আমাৰ বিত্তীয় গোটেই ছিষ্টেমটো খেলি মেলি কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আমি যদি সজাগ হওঁ, আমি যদি সচেতন হওঁ, আমি আটাইবোৰ মানুহকে এই বিষয়ে অৱগত কৰাব পাৰিম। আৰু আমি বহুতে হয়তো নাজানো চৰকাৰীভাৱে চৰকাৰে বিভিন্ন আঁচনি কিছুমান মানুহৰ মাজলৈ লৈ আনিছে, যিবিলাকে ধৰক প্ৰকৃত হাতত মানুহক সহায় কৰিব। আপুনি ফ্ৰড এটাৰ পিছত দৌৰাতকৈ যদি এইবিলাক আঁচনিবিলাকৰ কথা আপুনি ভালকৈ জনাই, আপুনি যদি এইবিলাক খবৰ ৰাখিলে ধৰক আপুনি সঁচাকৈয়ে এটা এনেকুৱা ইনভেষ্টমেণ্ট কৰিব পাৰিব য'ত ৰিটাৰ্ণ গেৰাণ্টিড হয়। ত' এইখিনি বস্তুৱে কম, আৰু আমি আশা ৰাখিম যাতে আটাই আমাক সহায় সহযোগ কৰে আৰু আমাৰ এই সজাগতা সচেতনতা মিছনটো আমাৰ কেৰি আউট কৰা হয়। গ্ৰাহকে কি সুবিধা হ'ব? গ্ৰাহকে ইয়াতে বহুতখিনি সুবিধা পাব। ধৰক এতিয়া হয় কি, আমি যদি প্ৰেক্টিকেলি ক'বলৈ যাওঁ, আপুনি বেংক এটাত গ'লে বেংকত যোৱাৰ পিছত আপুনি আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ পোৱাৰ কাৰণে আপোনাৰ তেওঁলোকৰো সময় নাথাকে বা আপুনিও সেইটো সুবিধা নাপায়। তো আমি মাজতে লিড ছিষ্টেম এটা হয়, আমি গোটেইখিনি ইনফৰ্মেশ্যন গোটেইখিনি ডাটা আমি মানুহৰ মাজলৈ লৈ আনিব পাৰিম আৰু এটা ট্ৰান্সপাৰেণ্ট ছিষ্টেমত আমি গোটেই প্ৰচেছটো কণ্ডাক্ট কৰিম।